আছোন মোৰ লগত এতিয়া আমাৰ খানা আহি গ'ল আমি এইফালে পাৰ মাংস খাইছোঁ কলডিলৰ সৈতে পাৰ মাংস আৰু এনেকৈ ভেজ থালি লৈ লৈছোঁ আৰু পাৰ মাংস আৰু এইফালে চিকেন আছে মটন আছে এইফালে চিকেনত খাইছে এইফালে মটন খোৱা মানুহ এইটোৱে শুই মটন খোৱা মানুহ এই দুটা আৰু এইফালে চিকেন খোৱা এতিয়া আমি খাই লওঁ দেই হোটেল ডেলিকেচি আমাৰ ছোৱালী এই ল'ৰা সমানতকৈ অকণমান সৰু আছিলে তেতিয়া আহিছিলোঁ ইয়ালৈ পাৰ মাংস আৰু কলডিল হোটেল ডেলিকেচি আমি দুইজনী এতিয়া এই ছেকেণ্ডত সলনি হৈ গ'লোঁ মাক জীয়েক হৈ গ'লোঁ আৰু জীয়েক অভাৰ চাইজ হৈ গ'ল দেখাই লওঁ দেই জানো বজাই দিব লাগে আমি আকৌ গমেই নাপাওঁ এইটো যে বজাই দিব লাগে সেইটো বজাই দিব লাগে বুলি গমেই নাপাওঁ নহয় আমি সেইটো বজাব লাগে বুলি গমেই নাপাওঁ চিঞৰি আছোঁ আকৌ মানুহক দেখাই দিম গুৱাহাটী পাই পাই ইয় হে মানে চিঙা ওলাইছে খাই আজি আমাৰ তাৰমানে দিবই বেগ এটা মই দিবই নলওঁ উলিয়াইছোঁ এতিয়া এইকণৰ পৰা আমি আকৌ ফাটিছোঁ দুই পাৰ্টি 4টা 5টা গাড়ীত যাব আমি 3টা হা দেখিলোঁ ভাল এই পাই গ'লোঁ নগাঁও এতিয়া টমটমত লৈ গৈছোঁ কাণলৈকে আমি এতিয়া টমটমত যাম আজি ৰাতি তাতে থাকিম দেখুৱাই আছে আমি এতিয়া বৰদোৱা থানৰ এয়া মেইন গেটেদি সোমাই আহিলোঁ ভিতৰৰ গেটখন নহয় বাহিৰৰ গেট ইয়াৰ পৰাই আৰম্ভ হয় এতিয়া সোমাই আহি আছোঁ এয়া বাহিৰৰ পৰিৱেশ দোকান আছে দোকান বজাৰ আছে আমি এতিয়া পাই গ'লোহি আৰু সেইটো পালেহি আমি চব এতিয়া গোট খাই এতিয়া আমি কমিটি মানুহৰ লগত লগ কৰিবলৈ গৈ আছোঁ কমিটি মানুহে আমাক থকা ঘৰ দেখুৱাইছে আমি থাকিব পাৰে মানুহবোৰ দেখুৱাইছে এইফালে মেইন গেট এইফালেদি নামঘৰলৈ যাব পাৰি কাইলৈ যাম আজিলৈ যাম এতিয়া ভাগৰুৱা হৈ আছোঁ সেইটো কাৰণে কাইলৈ যাম এতিয়া আমি ৰুম চাবলৈ গৈ আছোঁ আমাক য'ত থাকিবলৈ দিব ধুনীয়াকৈ গেষ্ট হাউচ বনাই থোৱা আছে ন ভালেই পুৰা আৰু আমাক নি দেখুৱালৈকে 3 মহলৰ ওপৰত আৰু লিফ্ট নাই বুলি কৈছে আমাৰ বেগ চেগ উঠি আছে আৰু ল'ৰা ছোৱালী আছে সেইটো কাৰণে আমি তাত নাথাকোঁ বুলি ক'লোঁ অকণমান মানে মানুহ ইমান নাথাকে যে অকণমান লেতেৰাও হৈ আছে সেইটো কাৰণে আমি বোলো ইয়াত নাথাকোঁ বেলেগ জেগা আছে যেনি দেখুৱাওক নহ'লে আমি বেলেগ ব্যৱস্থা কৰিম এনেকৈ ক'লোঁ তাৰপৰাই আমাক লৈ আহিলে অফিচৰ ভিতৰতো এনেকৈ ওপৰত 1st ফ্ল'ৰত ৰুম আছে তালৈ লৈ আহিলে আমাক ধুনীয়াকৈ কমিটি মানুহে আনি তাত দেখুৱালে আৰু ইয়াতো আমি দেখি ভালেই পালোঁ এতিয়া এইফালে যে দেখিছে ইয়াত পূৰা গেষ্ট হাউচ
কিন্তু মানে চব কমপ্লিট হোৱাকৈ নাই। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰলৈ আমাক লৈ গৈছে। এইটো চিৰিটোৱে ইয়াতে আমাক থকা ব্যৱস্থা তাত কৰি দিম মানুহ বুলি নাথাকে কৈছে। যে বকে আৰু ধুনীয়া সুবিধা দিছে। কি অভাৱ অভিযোগ আছে সুধিছে, কিবা লাগে নেকি সুধিছে। বেডশ্বীট নতুন আনি দিছে, চব কোচ নতুন আনি দিছে। আৰু ইয়াত চফাও দিছেনে, ইমান ধুনীয়া চফা। কাৰণ ইয়াত মানুহ অহা যোৱা কৰি থাকে আৰু ইয়াতে ভকতসকলে মানে ইয়াত থকা কাৰ্যালয়ত কাম কৰা মানুহবিলাকে খোৱা বোৱা কৰে। এতিয়া আমাক এনেকৈ 2টা ৰুম দিছে, দুখন বেডৰ 2টা ৰুম দিলে। লগতে নাই আমি হ'ব আমি ইয়াতে থাকিম বুলি ক'লোঁ। খালি লেট্ৰিন বাথৰুমটো বাহিৰত, কাৰণ যিহেতু নামঘৰৰ পৰিৱেশ, সেইটো কাৰণে লেট্ৰিন বাথৰুম বাহিৰতে হ'ব। এইফালে এটা ৰুম দেখুৱালে, এনেকৈ 2টা ৰুম আমাক দেখুৱালে। আমি হৈ যাব বুলি ক'লোঁ, ভাল লাগিলে। তাৰপৰা ৰাতিটো আমি তাতে থাকিলোঁ আৰু ধুনীয়া পৰিৱেশ। আমি 2টা ৰুম লৈ পেলাই এনেকৈ তাতে থাকিলোঁ। ইয়াত দিছেনে তলৰীয়া পৰিৱেশ। এতিয়া বাজিলে 6:30। 6:30 বাজি গ'ল। আমি এতিয়া খানা খাবলৈ ওলাইছোঁ, ভাত খাওঁগৈ। ইয়াতে ওচৰতে হোটেল আছে, হোটেলতে ভাত খাওঁগৈ। আৰু ৰাতিও ইমান ধুনীয়া লাগিছে, লাইট দি থৈছে। এনেইতো ধুনীয়া বনাইছে, বহুত ধুনীয়া বনাইছে। খালি মানুহ চানুহ ইমান মানে গেষ্ট হাউচত ইমান নাথাকে চাগে, সেইটো কাৰণে অকণমান লেতেৰা, মানে ধূলি বালি আছে। এইটো ৰুমটো এইটোত ইমান মানে চফা নহয়, কিন্তু এইটো চফা আছে। এইটো কাৰণ পৰিচালনা সমিতি ডাইৰেক্ট অফিচ। আৰু আমাক ইয়াৰ লগতে ৰুম দিছে, ইয়াত ধুনীয়া চফা। সেইফালেতো অকণমান বালি ধূলি আছে। আৰু বিশেষকৈ ভিতৰলৈ চপ্পল পিন্ধি যাব নোৱাৰি। বাথৰুম গ'লেও আমি চপ্পল পিন্ধি যাব নোৱাৰোঁ, সেইটো কাৰণে মানে চফা হ'লে ভাল আৰু সেইটো কাৰণে এইটো ৰুমটো ধুনীয়া চফা আছে। আমি এতিয়া ভাত পানী খাই গৈ পেলাই ধুনীয়াকৈ ইয়াতে আমি কাইলৈ দেখুৱাম ইয়াৰ পৰিৱেশ ৰাতিপুৱা কেনেকুৱা হয় কাইলৈ দেখুৱাম। এতিয়া আমি খাই আহোঁগৈ, আহি আজি ইয়াতে সোমাওঁ দেই। কাইলৈ আকৌ লগ পাম। ৰাতিৰ পৰিৱেশ।